ফাউণ্ডেশ্যনৰ উদ্যোগত গোৱালপাৰা চহৰৰ বানিয়াপাৰাত HSLC আৰু HS উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা আৰু তীৰ জুৱা নিচাজাতীয় দ্ৰব্য সেৱনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। আজি গোৱালপাৰা চহৰৰ 11 নং ৱাৰ্ডৰ বানিয়াপাৰাত আৰামিন ফাউণ্ডেশ্যনৰ সভাপতি অধিবক্তা ৰুহুল আমিনৰ সভাপতিত্বত HSLC আৰু HS উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সম্বৰ্ধনা আৰু তীৰ জুৱা নিচাজাতীয় দ্ৰব্য সেৱনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। উদ্দেশ্য ব্যাখ্যা কৰে আৰামিন ফাউণ্ডেশ্যনৰ উপদেষ্টা মফিদুল ইছলামে। উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী BN কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক অখিজুদ্দিন শেখ, বিশিষ্ট সমাজত সেৱক তথা বাওঁপন্থী নেতা ননী দাস, গোৱালপাৰা জিলা আদালতত বিশিষ্ট অধিবক্তা দিলৱাৰ হুছেইন, গোৱালপাৰা চহৰৰ ভাটিপাৰাৰ বিশিষ্ট সমাজ সেৱক MNS লাবিদ ডাঙৰীয়াই। উক্ত সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে গোৱালপাৰা কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা তন্ময় দাসে। প্ৰায় শতাধিক শিক্ষাৰ্থীৰ এখন ফুলাম গামোচা আৰু এখন প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় আৰু অনুষ্ঠিত প্ৰায় 2 শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।